নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ। আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ এখন বঢ়িয়া গাড়ী, ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। আৰু এই গাড়ীখন হৈছে Hyundai i20 S-Class। এইখন ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়, 2017 চনৰ গাড়ী। কিন্তু গাড়ীখন বৰ ধুনীয়া হৈ আছে, হোৱাইট কালাৰ, দেখিবলৈ লুকটো বৰ ধুনীয়া। আৰু এইখনৰ আস্কিং প্ৰাইচ হৈছে 530। আৰু গাড়ীখন হোৱাইট কালাৰ হয়, গাড়ীখনৰ স্ক্ৰেচ নাই, ডেণ্ট নাই, বঢ়িয়া হৈ আছে গাড়ীখন। অলপ আপোনাৰ ভালদৰে চালে আপোনালোকে বুজা হ'ব, গাড়ীখন ভালদৰে চালে আপোনালোকে গম পাব। আপোনালোকে ভিডিঅ'ত দেখা পাইছে যে গাড়ীখন কিমান ধুনীয়া হৈ আছে। আৰু অলপ ভালদৰে চালে, ভালদৰে ভিডিঅ'টো যদি আপোনালোকে চাই ভালদৰে বুজা পাব। বঢ়িয়া হৈ আছে গাড়ীখন, হোৱাইট কালাৰ। আৰু হোৱাইট কালাৰ গাড়ীবোৰ দেখোঁতে বৰ ভাল লাগে। আৰু এতিয়া ইণ্টেৰিয়ৰটো চাওক, এক্সটেৰিয়ৰটো চালে ইণ্টেৰিয়ৰটো চাওক, গাড়ীখন বঢ়িয়া হৈ আছে, ইণ্টেৰিয়ৰটো ভাল হৈ আছে চবফালে। আৰু গাড়ীখন আপোনাৰ পাৱাৰ উইণ্ড' পাব। আৰু এই গাড়ীখন আপোনাৰ আস্কিং প্ৰাইচ হৈছে 530, কিন্তু আপোনালোকে ইনক্লুডিং অল ডকুমেণ্টছ 530 আপোনাৰ নেগচিয়েবল হৈ যাব। তাৰ কাৰণে চিন্তা কৰিব নালাগে, মাত্ৰ আপোনালোকে আহক, আপোনালোকে টেষ্ট ড্ৰাইভো পাব গাড়ীখনৰ, কোনো চিন্তা নাই। আপোনালোকে ভালদৰে চাই ল'ব পাৰিব, টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব। ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ চাইছেই, কিন্তু আপোনালোকে লাইভ আহি চাবলৈ হ'লে আমাৰ মালোৱালি বাইপাছ চাৰিআলি, মালোৱালি ৰিচা কাৰ্পেছলৈ আহিব লাগিব। আৰু আপোনালোকে টেষ্ট ড্ৰাইভ বিচাৰিলেও টেষ্ট ড্ৰাইভ পাব, আমাৰ কোনো উজুৰ আপত্তি নাই। আপোনালোকে ধুনীয়াকৈ গাড়ীখন চলাই চাব পাৰে, ধুনীয়াকৈ টেষ্ট ড্ৰাইভ কৰি চাব পাৰে। হোৱাইট কালাৰ গাড়ী হয় i20। আৰু এইখন গাড়ী আপোনালোকক মই দেখাত বৰ ভাল পাইছোঁ, আপোনালোকক হয়তো নিশ্চয় এইখন গাড়ী দেখি ভাল পাইছে। আহক আমাৰ ইয়ালৈ আৰু এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওক, আৰু এবাৰ আমাৰ লগত যোগাযোগ কৰি চাওক। থেংক ইউ।